হেল্ল' মানে আমাৰ গজালি উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ আজি 100 বছৰীয়া অনুষ্ঠান এটা হ'ব। 100 বছৰীয়া অনুষ্ঠানটোৰ ভিতৰত আমি সেই মৰ্মে আমি ডেট আমাৰ জানুৱাৰীৰ 16, 17, 18 আমাৰ 16, 17, 18 ভিতৰত আমাৰ এটা আমি অনুষ্ঠান পাতিম। আমি শতবৰ্ষীয় অনুষ্ঠান ইয়াতে শতবৰ্ষীয় অনুষ্ঠানটোত আমাৰ এখন কমিটি গঠন হৈ যায়। আমাৰ আজি 4-5 মাহমান আগতে তাতে মোৰ নাম স্বপন তালুকদাৰ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰিছে আৰু লগতে আমাৰ স্থানীয় বিধায়ক ৰঞ্জিত দাস দেৱক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰিছে আৰু লগতে আমাৰ বজালী হাইস্কুলৰ ৰানিং প্ৰিন্সিপাল চক্ৰৱৰ্তী ছাৰক ছেক্ৰেটাৰী আৰু হিমাংকন দাসক যুটীয়া ছেক্ৰেটাৰী হিচাপে ৰাখিছে, ছেক্ৰেটাৰী হিচাপে ৰাখিছে। এতিয়া আমি আজি 2 মাহমানৰ পৰা আমি গোটেই প্ৰস্তুতিটো আৰম্ভ কৰিছোঁ আৰু এই প্ৰস্তুতি আমি আমাৰ যিখিনি আমাৰ বজালী হাইস্কুলৰ লগত মানে জড়িত বা তেওঁলোক যিমান মানে আমাৰ বজালী হাইস্কুলৰ ভিতৰত যিমান ষ্টুডেণ্ট আছে, আজি আমি মোটামুটি 60 বছৰ ইয়াৰ পৰা মানে 1960 মানে চনৰ পৰা আমি মানুহখিনিক আমি মানে লগ কৰিব চেষ্টা কৰিছোঁ আৰু লগো পাইছোঁ আৰু তেওঁলোকৰ ইমান ধুনীয়া ৰেছপন্স। আমি বহুত গুৱাহাটীত তেওঁলোকক লগ কৰিছোঁ, আমি ফোনেৰে আমি বহুত জেগাত লগ কৰিছোঁ, চবৰে আমি বৰ ধুনীয়া ৰেছপন্স পাইছোঁ। তেওঁলোকে ইচ্ছুক গোটেই মানে তেওঁলোকৰ মানে কি হ'ল যে 100 বছৰীয়া অনুষ্ঠানটোত আমি থাকিব পাৰিছোঁ, গতিকে তেওঁলোকে সেইমতে অনুদানৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ ইণ্টাৰেষ্টৰ কাৰণে আমি খুব ভাল পাইছোঁ সেইমৰ্মে। আৰু আমি অসম আমাৰ ইণ্ডিয়াৰ বাহিৰত যিখিনি ষ্টুডেণ্ট আছে বা কৰ্মৰত অৱস্থাত আছে তেওঁলোকৰ লগতো আমি বঢ়িয়াকৈ সংযোগ কৰিছোঁ আৰু তেওঁলোকেও ইমান ধুনীয়া এটা ৰেছপন্স দিছে, গতিকে সেইকাৰণে বৰ ভাল লাগিছে। আৰু যিখিনি ষ্টুডেণ্টক বা যিখিনি আমাৰ কৰ্মৰত ষ্টুডেণ্ট আমাৰ বাহিৰত আছে, ইণ্ডিয়াৰ বাহিৰত আছে, অসমৰ বাহিৰত আছে, তেওঁলোককো আমি মানে যোগাযোগ কৰিব চেষ্টাও কৰি আছোঁ আৰু যোগাযোগ কৰিও আছোঁ। গতিকে আমাৰ তো বেছি সময় নাই, 2 মাহ সময় আছে। এই 2 মাহৰ ভিতৰত যদি আমি কোনোবা মানে ষ্টুডেণ্টক বা আমাৰ কোনো মানে ছাত্ৰীক বা আমি যদি যোগাযোগ কৰিব পৰা নাই তেতিয়াহ'লে তেওঁলোকে আমাৰ ফোন নাম্বাৰ আছে, আমাৰ হাইস্কুলৰ প্ৰিন্সিপাল এনি টাইম থাকে, গতিকে তেওঁলোকক আহি লগ কৰি আমাৰ লগত যেন মিলিত হয়। গতিকে আমাৰ যিটো 100 বছৰীয়া অনুষ্ঠান, এই অনুষ্ঠানটো আমি পাঠশালাৰ এটা গৌৰৱ। আমাৰ বজালী হাইস্কুলখন এটা সময়ত বজালী হাইস্কুলৰ পৰাই যিমান মানে ভাল ষ্টুডেণ্ট বা যিমান আমাৰ বজালীৰ যিমান ভাল স্কলাৰ ওলাইছে আমাৰ বজালী হাইস্কুলৰ পৰা ওলোৱা বুলি ক'ব পাৰি বিশেষভাৱে। গতিকে যিয়ে নহওক, গতিকে এই অনুষ্ঠানটো আমাৰ ভাল হ'ব লাগিব। গতিকে সকলোৰে সহায় সহযোগ আমি বিচাৰিছোঁ আৰু 16, 17, 18 জানুৱাৰী সকলোৱে লগ হৈ এই অনুষ্ঠানটো আমি চলাম। ধন্যবাদ।